দলত ত্যাগ কৰিবলৈ শিকক, পইচাই সৰ্বস্ব নহয়। কেৱল নিজে নেতা হলে নহব, কৰ্মীকো নেতা হবলৈ শিকাব লাগিব। স্বীকৃতি অবিহনে নীৰৱে কাম কৰা নিষ্ঠাবান কৰ্মী আছে বাবেই বিজেপি দল আছে। নেতাক নীতি শিক্ষা দি দল এৰিলে ৰমেন ডেকাই। অসমত বিজেপিৰ যেতিয়া একো নাছিল তেতিয়াৰে পৰা ৰমেন ডেকা আছিল। 1974 চনৰ জুলাই মাহত তেতিয়াৰ জনসংঘত যোগদান কৰা ৰমেন ডেকাই অৱশেষত 2024 চনৰ জুলাই মাহত বিদায় ল'লে বিজেপিৰ পৰা। কিন্তু বিদায় বেলাত পূৰ্বে নোকোৱা বহু কথাই কৈ গ'ল এইগৰাকী জ্যেষ্ঠ নেতাই। অসমত বিজেপিক শক্তিশালী কৰাত ৰমেন ডেকাৰ আছিল অগ্ৰণী ভূমিকা। তেতিয়াৰ পৰা এতিয়ালৈ বিজেপিৰ ভাল বেয়া প্ৰতিটো সময়ৰ সাক্ষী হৈ আছে জ্যেষ্ঠ নেতাজন। কিন্তু শেহতীয়াকৈ পুৰণি বিজেপিৰ সংঘাত তুংগত উঠাৰ সময়তে পৰিস্থিতিত ভাৰসাম্য আনিবলৈ ৰমেন ডেকাক নিযুক্তি দিয়া হ'ল ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে। পিছে দলৰ প্ৰভাৱত এক সাংবিধানিক পদত অধিষ্ঠিত হলেও অসম বিজেপিৰ আভ্যন্তৰৰ শেহতীয়া পৰিস্থিতিক লৈ ক'ৰবাত যেন অসন্তুষ্ট হৈ থাকিল ৰমেন ডেকা। সেয়ে দল এৰাৰ প্ৰাক মুহূৰ্তত বিজেপিৰ ইতিবৃত্ত ৰোমন্থনেৰে বৰ্তমান আৰু ভৱিষ্যতৰ বহু ইংগিত দি একাংশ নেতাক যেন ৰমেন ডেকাই দিলে কেনেকৈ দল গঢ়ে, কেনেকৈ দল চলে তাৰ নীতি শিক্ষা। দলত ত্যাগ কৰিবলৈ শিকিব লাগিব, সকলো সময়ত পইচাই সৰ্বস্ব নহয়। নিজৰ আদৰ্শ বিচাৰধাৰাৰ পৰা বিজেপি বিচ্যুত হ'ব নালাগে। আনচাং হিৰোসকলে নীৰৱে কাম কৰি আছে বাবেহে দল জীয়াই আছে। যেতিয়া আমি জনসংঘ কৰিছিলোঁ আৰু পাৰ্টি যেতিয়া প্ৰথমতে আমি কৰিছিলোঁ, এটা সাধাৰণ কাম কৰা মানুহ মাহত কিবা নহয় কিবা এটা দি যায়, নিজে দি যায়। গতিকে আমি ত্যাগ কৰিবলৈ শিকিব লাগিব। মানি ইজ এন ইম্পৰ্টেণ্ট ফেক্টৰ, বাট মানি ইজ নট অল ফেক্টৰ। সকলো সময়ত পইচাৰ ফেক্টৰ নহয়, এই কথাটো আমি উপলব্ধি কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টি এদিনতে গঢ়া দল নহয়। ভাৰতীয় জনতা পাৰ্টি আইডিঅলজিৰ কাৰণে আগবাঢ়ি আছে। বহুত আনচাং হিৰো পাৰ্টিত আছে, যিবোৰ নীৰৱে কাম কৰি যাই আছে। সেই আনচাং হিৰোৰ কাৰণেহে পাৰ্টি আছে। সংঘৰ মানুহে কাম কৰি আছে কাৰণে পাৰ্টি আছে। কেৱল এয়াই নহয়, নেতা কেনেকুৱা হ'ব লাগে আৰু ৰাজনৈতিক তিক্ততা আৰু বৈৰিতা কেনেকৈ ৰাখিব লাগে তাৰো বিশ্লেষণ দাঙি ধৰিলে ৰমেন ডেকাই। কৰ্মীৰ লগত যাৰ যোগাযোগ নাথাকে সেই নেতা নহয়, নেতা সেইজন কৰ্মীৰ লগত থাকিব লাগে। গতিকে আমি কৰ্মীক নেতা বনাবও শিকাব লাগিব। কোনোবা জিলাত যদি আমি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বিচাৰি পোৱা নাই যে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট কোন হ'ব, তেতিয়াহ'লে আমাৰ এটা সংগঠনৰ দুৰ্বলতা। আমাৰ কোনো আইডেণ্টিটি নাই, ব্যক্তিত্ব নাই। আমাৰ সেই ব্যক্তিত্ব নাই যাৰ কাৰণে আমাক ছ'চাইটিয়ে মনত ৰাখিব। এই ভাৰতীয় জনতা পাৰ্টিৰ লগত নামটো লাগি আছে কাৰণে ৰমেন ডেকা লাগিব। আমি যেতিয়া ৰাজনীতি কৰিছিলোঁ তিক্ততা নাছিল, এই তিক্ততাটো থাকিব নালাগিব। অন্য দলৰ মানুহজনক লগ পালে বেয়া পাব, এনেকুৱা ধৰণৰ কথা থাকিব নালাগে। আমাৰ সময়ত নাছিল। হেমেন্দাৰ লগত মোৰ খুব ভাল ৰিলেশ্যন। কংগ্ৰেছৰ হিৰণ্য বৰা আদি কৰি বহুত আছে, মোৰ ভাল ৰিলেশ্যন। ফিলিপ চেলে মোৰ ভাল বন্ধু, মই একেলগে ইলেকশ্যন খেলিছোঁ। গতিকে এই ৰিলেশ্যনবিলাক তিক্ত কৰি ইল ফিলিং এটা ৰাখিব কোনো প্ৰয়োজন নাই। নিজৰ ভাষণৰ মাজতে মঞ্চত উচুপি উঠিল সভাপতি ভৱেশ কলিতা। লোকসভা নিৰ্বাচনত ৰমেন ডেকাই টিকট লাভৰ পৰা বঞ্চিত হোৱাক লৈ চৰি বুলি ক'লে ভৱেশ কলিতাই। মোদীজীক ধন্যবাদ জনাইছোঁ। তেখেতৰ বলিষ্ঠ নেতৃত্বত কেইবাজনক ৰাজ্যপালে নিযুক্তি পালে। হয়তো অকণমান দেৰি হ'ল, যোৱাবেলি হোৱাৰ কথা আছিলে, যা নহওক তেখেতে লোকসভাৰ টিকেটটো বিচাৰিছিলে। মই নিজে চৰি দিব নোৱাৰিলোঁ, নহয় জানো? কিন্তু তেখেতে আজি মুখ্যমন্ত্ৰীক শপত দিব। কিন্তু কওঁ নকওঁকৈ বিদায়ীখনত স্বল্পভাষী ৰমেন ডেকাই কৈ যোৱা কথাখিনিয়ে যেন বুজাই দিলে অতি শৃংখলিত বুলি দাবী কৰা বিজেপি দলৰ ভিতৰচৰাত শেহতীয়া বিশৃংখল অৱস্থাৰ কথা। পিছে জ্যেষ্ঠজনৰ উপদেশ পৰামৰ্শই বৰ্তমানৰ বিজেপি নেতাসকলৰ মনত কিমান প্ৰভাৱ পেলায় সেয়া মন কৰিবলগীয়া হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিতৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট, NKTV+।